মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ প্ৰশ্নৰ এই নম্বৰ প্ৰশ্নটোত কৈছে যে পৰিমেয় সংখ্যাৰ সংজ্ঞা দিয়া। পৰিমেয় সংখ্যাৰ সংজ্ঞা হৈছে যে যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal 0, সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলা হয়। ইয়াত আমি উদাহৰণ লৈছোঁ 3/7, -5/6, 1/2, 3/5 আদি পৰিমেয় সংখ্যা। কাৰণ ইয়াত কি কৈছে p/q আকাৰ হ'ব লাগিব, অৰ্থাৎ লব বাই হৰ হ'ব লাগিব, এইটো লব এইটো হৰ। আৰু কি কৈছে q2 অৰ্থাৎ তলৰ যিটো সংখ্যা থাকিব সেই সংখ্যাটো শূন্য হ'ব নোৱাৰে। ইয়াত আমাৰ কৈছে q not equal 0 হ'ব নোৱাৰে। তো এইটো আছিল আমাৰ পৰিমেয় সংখ্যাৰ সংজ্ঞা। এতিয়া বি নম্বৰ প্ৰশ্নটোত কৈছে, এটা আমাৰ বি নম্বৰ প্ৰশ্ন, পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ বুলিলে কি বুজা? যে এটা পৰিমেয় সংখ্যা p/q আকৃতিক অৰ্থাৎ p/q প্ৰামাণিক ৰূপত থকা বুলি কোৱা হয় যদিহে p আৰু qৰ একৰ বাহিৰে কোনো সাধাৰণ ভাজক বা উৎপাদক নাথাকে আৰু q2 ধনাত্মক হয়। এনেকুৱা হ'ব লাগিব যে q2 যাতে ধনাত্মক হয়, তলৰটো মাইনাছ যাতে নহয়, মাইনাছ থাকিলে এইটো প্ৰামাণিক ৰূপত নাথাকে। আৰু কি হ'ব লাগিব, এই p আৰু qৰ একৰ বাহিৰে যাতে কোনো উৎপাদক নাথাকে, তেনেকুৱা হ'ব লাগিব। তেনেকুৱা সংখ্যা যদি আমি উদাহৰণ হিচাপে লওঁ তেতিয়াহ'লে কি হ'ব? যেনে আমি উদাহৰণ লৈছোঁ 15/16। এতিয়া 15/16, 15 আৰু 16ৰ সাধাৰণ উৎপাদক নাই। ইয়াক 3ৰে ভাঙিব পাৰি, ইয়াক কিন্তু 3ৰে ভাঙিব নোৱাৰি। গতিকে তেনেকুৱা উদাহৰণ হ'ব, যেনেকৈ 7/13। ইয়াৰ কোনো সাধাৰণ উৎপাদক নাই। আমাৰ সাধাৰণ উৎপাদক কেনেকুৱা, যেনেকৈ 16 যদি আমি 32 লওঁ, ইয়াৰ সাধাৰণ উৎপাদক আছে, কাৰণ ইয়াক আমি কাটিব পাৰি, 16ৰে কাটিলে এবাৰ, 16ৰে কাটিলে দুবাৰ। এনেকে যাতে নহয়, এইবোৰ আমাৰ নহয়, এইটো ই প্ৰামাণিক ৰূপত থকা বুলি নক'ব। এইবোৰ হ'ব আমাৰ প্ৰামাণিক ৰূপ। তেনেকুৱা বহুতো আছে। তাৰপিছত আমি 2 নম্বৰ প্ৰশ্নটো আগবাঢ়ো। ইয়াত আমাৰ 2 নম্বৰ প্ৰশ্নত কৈছে -2/7, -2/7ক পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰা, যেতিয়া হৰটো হ'ব 14, -21, 56, -77। আমি 1 নম্বৰটো লৈছোঁ। তো -2/7 যেতিয়া আমি 14 হৰটো 14 বনাব লাগে, অৰ্থাৎ 14, তেতিয়াহ'লে আমি এই দুয়োটাৰ লগত কি কৰিব লাগিব, এই 7ৰ লগত 2 পূৰণ কৰিব লাগিব। যদি তলত আমি 2 পূৰণ কৰোঁ তেতিয়া 14 হ'ব, আৰু এই 2 তলত পূৰণ কৰাৰ কাৰণে আমি ওপৰতো পূৰণ কৰিব লাগিব। এতিয়া 2 ওপৰ আৰু তল দুয়োফালে পূৰণ কৰিব লাগিব। তেতিয়া আমাৰ কি হ'ব, 14টো হৰটো 14 হ'ব, আৰু ওপৰত 2 দুগুণে -4 হ'ব। গতিকে হৰ আমাৰ 14 হ'ব লাগে। তাৰপিছত হৰটো আমাৰ -21 হ'ব লাগে। তেতিয়াহ'লে এইটো আমাৰ 1 নম্বৰ হ'ল। এতিয়া 2 নম্বৰটো, যে -2/7 আমি লৈছোঁ, ইয়াৰ লগত কি পূৰণ কৰিব লাগিব, যাতে আমাৰ কি হয়, তলত -2 আহে, -21। এইটো এনেকুৱাও কৰিব পাৰি, মাইনাছ সংখ্যাটো আমি তলতো দিব পাৰি, ওপৰতো দিব পাৰোঁ। তেতিয়াহ'লে আমাৰ 21 হ'ব লাগে। তেতিয়াহ'লে ইয়াত 3 পূৰণ কৰিব লাগিব, ইয়াতো 3 দিব লাগিব। তো 3 হ'লে আমাৰ 3 × 7 = 21, আৰু 3 × 2 = 6। তেতিয়াহ'লে এইটো ইয়াতো মাইনাছ দিব পাৰে, এইটো মাইনাছ তলতো যাব পাৰে, ওপৰতো যাব পাৰে। নাইবাতো আমি এনেকুৱা কৰিব পাৰি যে ইয়াতো মাইনাছ দিলোঁ, ইয়াতো মাইনাছ দিলোঁ। মাইনাছ যদি দিওঁ, এইটো কি হ'ব, মাইনাছ ইয়াত আছে, মনে মনে প্লাছ। তো মাইনাছে প্লাছে কি হ'ব, ইয়াত প্লাছ আছে, মাইনাছে প্লাছে সদায় মাইনাছ হয়, আৰু মাইনাছে মাইনাছে প্লাছ হয়। গতিকে এই -3/-3 এই দুটা পূৰণ কৰিব লাগিব ইয়াৰ লগত। তেতিয়া আমাৰ হৰটো কি হ'ব, -21 হ'ব। তাৰপিছত 3 নম্বৰত আমি লৈছোঁ -2/7। ইয়াত আমাৰ হৰটো কি হ'ব লাগে, 56। তেতিয়াহ'লে এই হৰটোৰ লগত আমাৰ 8 পূৰণ কৰিব লাগিব, 8 তলত 8 ওপৰত। তেতিয়াহ'লে 7 × 8 = 56, তাৰপিছত 8 দুগুণে -16।
এইটো হল এতিয়া আমি 4 নম্বৰটো লওঁ -2/7 লৈছো ইয়াৰ লগত আমাৰ পূৰণ কৰিব লাগিব ইয়াত যেহেতু -77 হ'ব লাগে তেতিয়াহলে ইয়াত আমাৰ 11 ল'ব লাগিব -11 তো ইয়াত আমাৰ কি হল -77 ইয়াত হ'ব আমাৰ 22 মাইনাস মাইনাস প্লাস হৈ যাব গতিকে এইকেইটা আছিলে আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম আমাৰ 3 নম্বৰ প্ৰশ্নত কৈছে -42/98 পৰিমেয় সংখ্যাটোৰ হৰটো 7 হোৱাকৈ প্ৰকাশ কৰা ইয়াৰ আনসাৰ হ'ব যে -4/98 ইয়াক হৰটো 7 হ'ব লাগে তেতিয়াহলে হর যদি 7 হ'ব লাগে আমি এইটো লিখিব লাগিব -4/42/98 ইয়াক আমি ভাঙিব লাগিব ইয়াত যদি আমি কি কৰো 2 এৰে হৰণ কৰো প্ৰথমত এনেকে 2 এৰে হৰণ কৰিব লাগিব 2 এৰে হৰণ কৰিলে এটো হ'ব আমাৰ -21 আৰু এটো আমাৰ হ'ব 9 এর ভিতৰত 2 যায় কিমান বাৰ 9 এর ভিতৰত যায় 4 বাৰ আৰু 1 বাৰ 18 এর ভিতৰত 9 বাৰ আকৌ যদি কি কৰো ইয়াক আমি 7 এৰে হৰণ কৰো তেতিয়াহলে 7 ইয়াত যাব 3 বাৰ -3 ইয়াত যাব 7 বাৰ ইয়াত আমাৰ কি হল হৰটো আমাৰ কি 7 হল গতিকে 7 হোৱাকৈ আমাৰ প্ৰকাশ হৈ গল এটো হ'ব আমাৰ आंसर এটো আছিল আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 4 নম্বৰটো সমাধান কৰিম তো 4 নম্বৰ প্ৰশ্নত কৈছে দেখুৱা যে -3/4 3/-4 এই দুয়োফালে আমাৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুয়োফালে সমান হ'ব লাগে তেতিয়াহলে आंसर -3/4 ইকুয়াল 3/-4 এতিয়া যদি আমি বজ্ৰ পূৰণ কৰি দিও দুইটাক 4 3 গুণ কিমান হ'ব 12 আৰু এইফালে কি হ'ব 3 4 গুণ 12 ইয়াত কি হল যে মাইনাস আৰু মাইনাস পূৰণ হলে কি হয় এটা আমি এনেদৰে কৰিব পাৰি যে -3/4 ইকুয়াল 3/-4 যে বজ্ৰ পূৰণ আমি কৰিছো এনেকে কৰিম 4 * 3 ইকুয়াল টু -3 * -4 এইটা পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ তাৰ পিছত কি হ'ব 4 3 গুণ 12 মাইনাস মাইনাস পূৰণ হলে প্লাস হয় 3 4 গুণ 12 গতিকে ইয়াত আমি ক'ব পাৰো গতিকে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড দুয়োফালে সমান হল এই দুটা প্রুভ হৈ গল দুয়োফালে সমান হৈছে এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 5 নম্বৰ প্ৰশ্নত কৈছে যে তলত দিয়া প্ৰতিজোৰ পৰিমেয় সংখ্যাৰ পৰা কোনটো ডাঙৰ বাছি উলিয়া ইয়াত প্ৰত্যেকটো নম্বৰত দুটাকৈ নাম্বার দিয়া আছে সংখ্যা দিয়া আছে কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব এটো উলিয়াব লাগে তো এই आंसर ইয়াত আমাৰ 1 নম্বৰত দিয়া আছে 0 - 1/2 তো এই দুটাৰ ভিতৰত আমাৰ মাইনাস সংখ্যাটো সৰু আৰু 0 সংখ্যাটো ডাঙৰ গতিকে ইয়াত আমি যদি সৰু চিন দিও বা ডাঙৰ চিন দিও এটো লেস দ্যান গ্রেটার দ্যান যদি দিব যাও তেনেকে এনেকে হ'ব 0 টো ডাঙৰ আৰু এটো সৰু তাৰ পিছত 2 নম্বৰ -5 - 10 -10 এই দুটাৰ ভিতৰত -5 টো ডাঙৰ আৰু -10 মাইনাস সংখ্যাবোৰ যিমান ডাঙৰ হয় ইমান সৰু হয় অৰ্থাৎ সংখ্যাৰ ক্ষেত্ৰত যিমান ডাঙৰ হ'ব এটো ভ্যালু অৰ্থাৎ মানৰ ক্ষেত্ৰত এটো ইমান সৰু হ'ব 10 টো সংখ্যাৰ ক্ষেত্ৰত ডাঙৰ কিন্তু মানটো ইয়াৰ সৰু -5 তকৈ তাৰ পিছত 3 নম্বৰ -3/4 1/4 এই দুটাৰ ভিতৰত -3/4 এটো মাইনাস আছে এটো মাইনাসত নাই ধনাত্মক সংখ্যা কিন্তু ধনাত্মক সংখ্যাটো ডাঙৰ হ'ব এটো এনেকুৱা হ'ব -3/4 is less than 1/4 4 নম্বৰ 1/2 আৰু কি আছে -1/3 এটো গতি ইয়াত মাইনাস সংখ্যাটো সৰু হ'ব গতিকে 1/2 গ্ৰেটাৰ দেন -1/3 এতিয়া 5 নম্বৰটো 5 নম্বৰত আমাৰ দিয়া আছে এটো 1/3 হ'ব 2/3 1/3 দুটাৰ হৰ একে গতিকে ওপৰত কোনটো সৰু ডাঙৰ দিয়া আছে এটো হ'ব এটো ডাঙৰ এটো সৰু গতিকে এটো সংখ্যাটো সৰু অৰ্থাৎ 2/3
ইজ গ্ৰেটাৰ দেন 1/3 যদি হৰ দুটা একে থাকে ওপৰত চাব লাগিব কোনটো সৰু কোনটো ডাঙৰ আছে যেটো ডাঙৰ সেইটো ডাঙৰে হ'ব আৰু যেটো সৰু সেইটো সৰুই হ'ব তে 6 নম্বৰত দিছে কি যে -1/5 আৰু -2/5 এই দুটা সংখ্যাৰ ক্ষেত্ৰত দুটাই মাইনাস কিন্তু মাইনাস সংখ্যা ওপৰত যিমান কি হয় তলতো হৰ একে আছে ওপৰত যেটো ডাঙৰ হয় এটো সৰু হ'ব গতিকে এটো হ'ব আমাৰ সৰু আৰু এটো ডাঙৰ তাৰ পিছত আমাৰ 7 নম্বৰত দি আছে 3/2 আৰু কি দি আছে 3/2 আৰু দি আছে আমাৰ 6/5 এই দুটাৰ ক্ষেত্ৰত আমি কেনেকৈ গম পাম কোনটো ডাঙৰ দুটাই ধনাত্মক হয় কিন্তু হৰটো একে নহয় তেতিয়া এনেকুৱা প্ৰশ্নৰ ক্ষেত্ৰত আমাৰ কৰিব লাগিব যে 3/2 ইনটু ইয়াৰ লগত আমি হৰটো যাতে একে হয় ইয়াত আমাৰ দুটা হৰৰ পৰা লসাগু ল'ব লাগিব 2 আৰু 5 ৰ লসাগু 10 হয় গতিকে 2 ৰ লগত 5 পূৰণ কৰিব লাগিব ইয়াতো 5 তেতিয়াহ'লে 3 5 গুণ 15 আৰু 2 3 5 গুণে 10 তাৰপিছত এইটো যদি লওঁ 6/5 ইনটু ইয়াত আবার 5 ৰ লগত 2 পূৰণ কৰিব লাগিব ইয়াতো 2 2 5 গুণে 10 2 6 গুণে 12 তেতিয়াহ'লে দুয়োটাতে আমাৰ হৰটো 10 হল এতিয়া ওপৰত চাব লাগিব কোনটো ডাঙৰ কোনটো সৰু এটো ডাঙৰ এটো সৰু গতি এই সংখ্যাটো আমাৰ কি হ'ব ডাঙৰ হ'ব এতেকে আমি ক'ব পাৰো 3/2 is greater than 6/5 এটো হ'ব আমাৰ এনেকুৱা যে 3/2 is greater than 6/5 তাৰপিছত এটা আমাৰ 7 নম্বৰ গল এতিয়া আমি 8 নম্বৰটো লও 8 নম্বৰত আমাৰ দিয়া আছে -3/5 কমা -4/8 তো ইয়াত আমাৰ ঠিক এইটোৰ নিচিনাকৈ কৰিব লাগিব -3/5 ইনটু 5 আৰু 8 ৰ লসাগু কিমান হ'ব 40 গতিকে ইয়াত 8 পূৰণ ইয়াতো 8 পূৰণ গতিকে 5 8 গুণ 40 8 3 গুণ 24 তাৰপিছত এইটো লওঁ আমি -4/8 ইনটু ইয়াত 5 পূৰণ হ'ব 5 8 গুণ 40 আৰু 5 4 গুণ 20 এতিয়া চাব লাগিব যে তলতটো সমানেই হৈছে এতিয়া ওপৰত কোনটো ডাঙৰ কোনটো সৰু মাইনাস সংখ্যা ডাঙৰটো সৰু হয় আৰু সৰুটো ডাঙৰ হয় গতিকে এইটো সৰু এইটো ডাঙৰ হ'ব এতেকে এইটো আমি সংখ্যা লওঁ -4/8 is greater than -3/5 এইটো সংখ্যা আমাৰ কি হয় ডাঙৰ হয় এইটো সৰু হ'ব তাৰপিছত আমাৰ 9 নম্বৰত দিয়া আছে আমাৰ 11/12 আৰু 12/11 তো তলত ডাঙৰ সংখ্যা থাকিলে সেইটো সৰু হয় আৰু ওপৰত যদি ডাঙৰ সংখ্যা থাকে তলটো সৰু থাকে সেইটো কি হয় ডাঙৰ হয় গতিকে আমাৰ ইয়াতে কি হ'ব 11/12 is less than 12/11 কারণ এটোরে হরণ করলে এবার যাব এটো এবার না যায় একবারও কম যাব গতিকে এটো সৰু হ'ব এটো ডাঙৰ হ'ব তাৰপিছত আমি এতিয়া 10 নম্বৰটো লৈছো 10 নম্বৰত আছে -12/5 -3 তো ইয়াত কি হৈ আছে 5 12 ভিতৰত দুবাৰ হৰণ যায় তো দুবাৰ হৰণ গলে ইয়াত আছে আকৌ -3 -2 টো বেছি ডাঙৰ হ'ব -3 তকৈ কাৰণ মাইনাস সংখ্যাটো সৰুটো ডাঙৰ হয় এতেকে -12/5 is greater than -3 তাৰপিছত 11 নম্বৰত কৈছে যে 4/-5 7 7/10 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু হ'ব এটো কোৱাটো টান কাৰণ ওপৰত দুটাই সৰু তলৰটো ডাঙৰ গতিকে আমি এইটোৰ নিচিনাকৈ কৰো যে 4/-5 ইনটু 5 আৰু 10 ৰ লসাগু কিমান হ'ব 10 হ'ব গতিকে ইয়াত আমাৰ 2 পূৰণ কৰিব লাগিব 2 5 গুণ -10 2 4 গুণ 8 আৰু -7/10 ইয়াৰ লগত পূৰণ কৰিব লাগিব আমাৰ 1 গতিকে 1 10 গুণে 10
1 7 গুণে 7 গতিকে ইয়াৰ ভিতৰত আমাৰ কোনটো সংখ্যা ডাঙৰ সৰু মাইনাস ইয়াতে দিলেও হয় ওপৰত দিলেও হ'ব একে কথা মাইনাস থাকিলে হ'ল এতিয়া দেখা যায় আছে যে এইটো সংখ্যা মাইনাসত ডাঙৰ সংখ্যা কিন্তু এটো মাইনাসত সৰু সংখ্যা কিন্তু এইটো ডাঙৰ হ'ব গতিকে -7/10 is greater than 4/-5 এতিয়া আমি 12 নম্বৰটো লৈছো 12 নম্বৰত আছে 9/-13 7/-12 তো ইয়াত আমি আগৰ নিচিনাকে কৰো -12 আৰু 13 লহগু কিমান হ'ব 12 আৰু 13 লহগু হ'ব আমাৰ ইয়াত উলিয়াব লাগে এই দুটা পূৰণ কৰিলে হৈ যাব 13 আৰু 12 2 3 গুণ 6 2 1 গুণ 2 1 3 গুণ 3 1 1 গুণ 1 6 5 1 156 তাৰ মানে -13 9/-13 ইয়াৰ লগত পূৰণ কৰিব লাগিব 12 আৰু ইয়াত 12 গতিকে ইয়াত আমাৰ হ'ব কি 156 মাইনাসটো আমি ওপৰত দিব পাৰো যে 9 2 গুণে 18 9 গুণ 9 একে 10 108 তাৰ পিছত যদি আমি এটো লও 7/-12 ইনটু ইয়াত আমাৰ 13 পূৰণ কৰিব লাগিব 13 156 আমি মাইনাসটো ওপৰত দিলো 7 13 গুণে কিমান হ'ব 91 গতিকে মাইনাস সংখ্যাটো এটো ডাঙৰ এটো সৰু কিন্তু এটো হ'ব এতিয়া ডাঙৰ গতিকে 7/-12 is greater than 9/-13 এটো আছিল আমাৰ 12 নম্বৰ এতিয়া আমি 13 নম্বৰটো লম এই ক্ষেত্ৰত আমাৰ কি আছে এই আগৰ নিচিনাকে কৰিব লাগিব -7/-9 আৰু ইয়াৰ লগত পূৰণ কৰিব লাগিব অৰ্থাৎ 8 আৰু 9 এই দুটা লহগু হ'ব আমাৰ 8 9 গুণ 72 গতিকে ইয়াত 8 পূৰণ হ'ব 8 9 গুণ 72 8 7 গুণ 56 তাৰ পিছত -5/8 ইনটু 9 8 9 গুণ 72 আৰু 5 9 গুণ 45 গতিকে ইয়াত আমাৰ মাইনাস সংখ্যাটো এটো ডাঙৰ কিন্তু মাইনাসত ডাঙৰ হলে এটো সৰু হ'ব এটো ডাঙৰ হ'ব গতিকে ইয়াত আমি লিখিব পাৰো তাকে কোনটো ডাঙৰ হল এটো হ'ব আমাৰ -5/8 is greater than 7/-9 এটো হৈ গল এতিয়া আমি 14 নম্বৰটো লৈছো 14 নম্বৰত দিয়া আছে আমাৰ -4/3 -8/7 এতিয়া এটো আগৰ নিচিনাকে কৰিব লাগিব কিন্তু 3 আৰু 7 ৰ লগ 21 গতিকে ইয়াত 7 পূৰণ হ'ব 7 3 গুণ 21 7 4 গুণ 28 তাৰ পিছত এটো যদি লও -8/7 ইনটু 3 3 3 7 গুণ 21 3 8 গুণ 24 গতিকে এইটো সংখ্যা আমাৰ ডাঙৰ হ'ব এতেকে ইয়াত -8/7 is greater than -4/3 তো এইটো আমাৰ হৈ গল এতিয়া আমাৰ 15 নম্বৰ প্ৰশ্ন 15 নম্বৰত দিছে যে -1/3, 4/-5 তো ইয়াত 3 আৰু 5 ৰ লহগু হল 15 গতিকে -1/3 যদি লও ইয়াৰ লগত আমাৰ 5 পূৰণ হ'ব 15 3 5 1 গুণে 5 আৰু 4/5 -5 ইনটু ইয়াৰ লগত পূৰণ হ'ব 3 3 3 5 গুণ 15 মাইনাস 3 4 গুণ 12 গতিকে এই সংখ্যাটো আমাৰ হ'ব সৰু এটো ডাঙৰ গতিকে -1/3 is greater than 4/-5 গতিকে এইটো আমাৰ হৈ গল 15 নম্বৰ প্ৰশ্নটো সমাধান এতিয়া আমি 16 নম্বৰটো কৰিম -3/4, 1/4 এই দুটাৰ ভিতৰত এটো আমাৰ পজিটিভ সংখ্যা অৰ্থাৎ ধনাত্মক সংখ্যা এটো ঋণাত্মক গতিকে ধনাত্মক সংখ্যা সদায় ঋণাত্মকতকৈ ডাঙৰ এতেকে 1/4 is greater than -3/4
তেতিয়াহ'লে এইটো ডাঙৰ এইটো সৰু। এতিয়া আমি 17 নম্বৰ প্ৰশ্নটো লৈছোঁ। 17 নম্বৰত দিয়া আছে আমাৰ -2/9, 0। মাইনাছ সংখ্যাটো 0তকৈ সৰু হয়, গতিকে আমি লিখিব পাৰোঁ যে 0টো সৰু, কি 0টো ডাঙৰ, 0 ইজ গ্ৰেটাৰ দেন -2/9। তাৰপিছত 18 নম্বৰ প্ৰশ্ন, 18 নম্বৰত আমাৰ দিছে 3/8, 0। তো এইটোতো পজিটিভ সংখ্যা 0তকৈ ডাঙৰ হ'ব, গতিকে 0 ইজ গ্ৰেটাৰ দেন গতিকে 3/8 ইজ গ্ৰেটাৰ দেন 0। গতিকে এইটা আছিলে আমাৰ 5 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি এইখিনিতে ভিডিঅ'টো সামৰিম। এতিয়া বাকীবোৰ প্ৰশ্ন আমি অন্য এটা ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজিলৈকে ইমানতে সামৰিছোঁ। ধন্যবাদ।